জটিল ৰোগত আক্ৰান্ত মাজুলী পানীখাটি গাঁৱৰ দীপেন বৰা নামৰ এজন ব্যক্তি। নমাহ ধৰি ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ যুঁজিছে জীৱন মৃত্যুৰে দীপেন বৰাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ উন্নত চিকিৎসাৰ বাবে হাতযোৰ কৰি কাটৰ অনুৰোধ পত্নী, কণমানি পুত্ৰ, বৃদ্ধা মাতৃৰ লগতে আত্মীয়ৰ। আৰ্থিক অনাটনৰ বাবে জুৰুলা পৰিয়ালটোৱে দীপেন বৰাৰ উপযুক্ত চিকিৎসাৰ বাবে হৈ পৰিছে চিন্তিত। পৰিয়ালটোৰ এতিয়া অৰ্থৰ অভাৱ। কোনো লোকে যদি মাজুলীৰ দীপেন বৰাৰ চিকিৎসাৰ বাবে অৰ্থ সাহায্য প্ৰদান কৰিবলৈ বিচাৰিছে তেনেহ'লে এটা বিশেষ নম্বৰত তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব। নম্বৰটো হৈছে 6238212673। দীপেন বৰাৰ পত্নীৰ নামত থকা বেংক একাউণ্টত অৰ্থ সাহায্য প্ৰদান কৰিব পাৰিব। লগতে বেংক একাউণ্টৰ নম্বৰ হ'ল 88770170006297। IFSC কোড হৈছে PUNB 0887700। পাঞ্জাৱ নেশ্যনেল বেংক, ফুলনি শাখা, মাজুলী, আৰু একাউণ্ট নম্বৰটো হৈছে পাপৰি বৰাৰ। তেওঁক সুস্থ কৰিব লাগে সোনকালে। এনেকৈ ভাইটিও গাখীৰ বিক্ৰী কৰি খাই আছিলে, ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰে আগতে চাইকেলত নি। ককাই ভাইও যিমান পাৰে সিমানখিনি সহায় কৰিছে। এতিয়া ককাই ভাইও সহায় কৰিবলৈ হেৰি নোহোৱা হৈছে, মানে সামৰ্থ্য নোহোৱা হৈছে। মাননীয় বিধায়ক ছাৰে যদি অকণমান সহায় কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও যদি অকণমান সহায় কৰে, আমি তাক দেখুৱাবলৈ নিব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, ছাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে তাক চিকিৎসা কৰিবলৈ কেইটকামান সহায় কৰিব। এতিয়া কথাবোৰ পাহৰি লগা হৈছে। তাক সুধিলেও ক'ব নোৱাৰে সি হৈ যোৱা ঘটনাটো কি হৈছিলে, সি পটককে পাহৰি থাকে। ভাত খালা নাই সুধিলে খালেও নাই খোৱা বুলি কয়। ভাত কিবা লগত খালা নি সুধিলে মানে চব্জি আছিলে নাই বুলি কয়। তাহাঁতৰ ঘৰতো অকণমান দিগদাৰ হৈছে চলিবলৈ, খৰি চৰি পৰা ধৰি, দাইল চাউলৰ পৰা ধৰি। এতিয়া ওচৰৰ মানুহেও কেতিয়াবা সহায় কৰে, কিমান সহায় কৰিব ওচৰৰ মানুহে। তাকে অকণমান সহায় কৰিলে আমি ভাল পাওঁ। তাক চিকিৎসা কৰিবলৈ সহায় কৰিব লাগে। মুখ্যমন্ত্ৰী ছাৰলৈ এয়াই মোৰ অনুৰোধ জনালোঁ। বয়স 36 বছৰমান হ'ব। নামটো দীপেন বৰা। তাৰ ল'ৰা এটা আছে, ল'ৰাটো 7 বছৰমান হৈছেহে। এয়াকে কৈ মই সামৰণি মাৰিছোঁ। ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছে। আজি 9 মাহেই হ'ল। 9 মাহ দিনে আক্ৰান্ত হৈ আছে। আমি গুৱাহাটীলৈ যোৰহাট নিছিলোঁ, যোৰহাটৰ পৰা আমাক গুৱাহাটীলৈ পঠালে। গুৱাহাটীৰ পৰা আমি ঘূৰাই আনি পিনি এতিয়া ঘৰত থ'ব লগা হৈছে। অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে। বহুত টকাৰ প্ৰয়োজন, আমি ইমান টকা গোটাব পৰা আমাৰ সক্ষম নাই। সেইকাৰণে আমি ঘূৰাই আনি ঘৰতে থকা হৈছে। মাজুলী বিধায়ক মহোদয়ক 3 বাৰলৈকে আমি কাগজ দিলোঁগৈ, তেখেতে আমাক একো গুৰুত্ব দিয়া নাই। আমি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমাক মানুহজনক অকণমান সোনকালে সুস্থ কৰিবৰ কাৰণে অকণমান সহায়ৰ হাত আগবঢ়ায়। তেখেতৰ এতিয়া হোৱা এবছৰে হ'ব হ'ল। আমি প্ৰথম যোৰহাটত আমি এডমিট কৰাইছিলোঁগৈ। যোৰহাটৰ পৰা আমাক গুৱাহাটীলৈ পঠালে। গুৱাহাটীত অপাৰেশ্যন কৰিব লাগিব বুলি কোৱাত আমি ঘূৰাই আনি ঘৰত থ'ব লগা হ'ল আমাৰ পইচা পাতি অসুবিধাৰ কাৰণে। অকণমান সুস্থ হোৱাবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে অকণমান সোনকালে সুস্থ কৰিবৰ কাৰণে। তেখেতৰ এতিয়া 9 মাহেই হ'ল। এই ল'ৰাটি আমাৰ অসুখত পৰি, তাকে আজি 9 মাহ হ'ল। তাকে আমি ধন টকা পইচা অভাৱত চিকিৎসা কৰিব পৰা নাই। যোৰহাটতো দেখুওৱা হ'ল। যোৰহাটৰ পৰা গুৱাহাটীলৈ পঠিয়ালে, গুৱাহাটীলৈ 2 বাৰ নিলে। কোনো মানে এতিয়া চিকিৎসা কৰিবলৈ আমাৰ মানে কোনো সমৰ্থন নাই। এতিয়া আমি খেতিয়ক মানুহ,
ধন টকা পইচা অভাৱ হাজিৰা কৰি খায় তেনেকৈ আৰু এতিয়া মুখ্যমন্ত্ৰী আমি আহ্বান জনাইছোঁ যে ল'ৰাটো অকণমান অনুগ্ৰহ কৰি যে অকণমান চাই কৃষ্ণ। মাজুলীৰ পৰা হেমন্ত বৰাৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।